নমস্কাৰ মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ চাইডে কপৌ ফুল ফুলিছে নে? আমাৰ ইয়াত আগতীয়া কপৌ ফুল ফুলিলে। এতিয়া আপোনালোকক দেখাম বলকচোন। মই যে মুগা মেখেলা আগতে পোৱা ভিডিঅ' এটা দিছিলো, সেই মুগা মেখেলাখন আজি ডঙ বন্ধা হৈ গ'ল। এয়া ডঙ বান্ধিবৰ কাৰণে মায়ে আৰম্ভ কৰিছে। এইবোৰ কাম কিন্তু মই নিজে নকৰো দেই, মায়েহে মোক সহায় কৰি দিয়ে। এয়া মায়ে ডঙ হোৱালে বান্ধিব লাগি আছে, চাওকচোন। ৰ'ব দেই, আপোনালোকক মই ডঙ হোৱালে বন্ধা দেখাইছিলোহে। এয়া তাঁতখন বৈ শেষে কৰিলোঁ আৰু এইপিনে মায়ে কাটিবৰ কাৰণে আৰম্ভ কৰিছে। শালৰ পৰা মেখেলা কেইখন কাটিব সুবিধা হোৱাকৈ মায়ে ইয়া মাজত খেৰ দুডাল বৈ থৈছিল। এতিয়া লাহে লাহে মায়ে কাটিব আৰম্ভ কৰিছে। খেৰ দুডাল দি থোৱাৰ কাৰণে বহুত সুবিধা হয়, জানেনে? আপোনালোকে এনেদৰে খেৰ দুডাল মাজত বৈ কাটিবৰ কাৰণে ৰাখিবচোন, বহুত ভাল পাব। এয়া লাহে লাহে মায়ে মেখেলা কেইখন কাটি হৈ গ'ল। কাটি শেষ হোৱাত মায়ে এনেদৰে কাপোৰৰ পৰা পুতল কেইটা আঁতৰাই লৈছে। ৰ'ব চাব দেই, মই আপোনালোকক কিমান সূতা নষ্ট হ'ল তাক দেখাইছোঁ। ববৰ কাৰণে অসুবিধা হ'ল, আবোৰ লাগি লাগি ধৰিলে, মুগা সূতা যে। এয়া মায়ে লাহে লাহে মেখেলা কেইখন তুলুঠাৰ পৰা উলিয়াবলৈ আৰম্ভ কৰি দিলে। চাওকচোন, ইমানবোৰ মেখেলা একেলগতে। এখন দুখন নহয় দেই, ধানকৈ ইয়াত আছে 5খন মেখেলা। কিমান ধুনীয়া লাগিছে চাওকচোন। এনেদৰে মেখেলা কেইখন উলিয়াই শেষ হোৱাৰ পাছত আপোনালোকক দেখাম দেই। আপোনালোকৰ চাইডে কৰে নকৰে নাজানো, আমাৰ এইটো চাইডে কৰে। মেখেলা কেইখন ডাইৰেক্ট ডাঙৰলৈ মেলিব নিনিয়ে, তাৰ আগতে মেখেলা কেইখন উলিয়াই লৈ, মেখেলা বুলিয়ে নহয় যিকোনো কাপোৰেই হওক, বৈ শেষ হোৱাৰ পাছত এনেদৰে চালি মাৰি ওপৰত থৈ লয়, তাৰ পাছতহে বেলেগলৈ লৈ যায়। এয়া আপোনালোকক মই মেখেলা কেইখন এনেদৰে দীঘলকৈ মাহঁতে মেলি দেখাইছোঁ। কিমান দীঘল চাওকচোন। দীঘল নহ'বনো কিয়, একেলগতে 5খন মেখেলা আছে। ৰ'ব দেই, আপোনালোকক ডাঙৰটো মেলি দেখাই দিছোঁ। ডাঙৰ মেলি এইবাবে দেখাইছোঁ, মেখেলা কেইখন কিমান আহল বহল হৈছে চাওকচোন। এয়া মেখেলা কেইখন কিমান ধুনীয়া বহল বহল হৈছে। ইয়াৰ পৰা ধুনীয়াকৈ চাদৰো কৰিব পাৰিম। ইয়াত মাত্ৰ 5খন মেখেলা আছে, ভিতৰত আৰু 3খন মেখেলা কাটি থোৱা আছে। মেখেলা কেইখন ভিতৰলৈ জাপি কুচি ভৰাই আনিলোঁ। ৰ'ব দেই চাব, লগতে 3খন মেখেলা। এয়া এই 3খন আগতীয়াকৈ মায়ে কাটি ভিতৰত ৰাখি থৈছিল। ইমানবোৰ মেখেলা বাহিৰত একেলগতে থোৱাটো সম্ভৱ নহয়, মায়ে ভয় কৰিলে, সেইবাবে ভিতৰত কাটি আনি ৰাখি থৈছিল। এয়া চাওকচোন, কিমান ধুনীয়া মেখেলা কেইখন। দেখিলে আপোনালোকৰো এখন পিন্ধিব মন যোৱা নাইনে? এয়া মেখেলা কেইখন এনেকৈ দেখাইছোঁ বুলি মোক ফিট আহিবলৈ নাভাবিব দেই, মনটো ভাল লাগিছে। ইমানবোৰ মেখেলা একেলগতে বহিব পাৰিছোঁ। এতিয়া কিন্তু জাপি কুচি কেইখন বাকচৰ ভিতৰতে ৰাখিব। মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু আজিলৈ বাই বাই।